শনিবাৰে সন্ধিয়া 6 বজাত কলকাতাৰ আৰজিকৰ মহাবিদ্যালয় আৰু হাস্পতাল কাণ্ডৰ প্ৰতিবাদত ধুবুৰীত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ একতা সভাৰ উদ্যোগত মমবাতি সমদল। পশ্চিমবংগৰ কলকাতাৰ আৰজিকৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সম্প্ৰতি সংঘটিত হোৱা এগৰাকী ছাত্ৰী চিকিৎসকৰ লোমহৰ্ষক ধৰ্ষণ হত্যাৰ ঘটনাৰ বিৰুদ্ধে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আজি সন্ধিয়া ধুবুৰীত এক মমবাতি সমদল উলিওৱা হয়। প্ৰতিবাদকাৰীসকলে আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ৰ এই নাটকীয় ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ সমান্তৰালকৈ চিকিৎসকৰ সুৰক্ষাৰ বাবে থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিয়ম নীতি বৰ সঠিক ৰূপত প্ৰয়োগ কৰাৰ দাবী জনায়। মই ৰণিত খনিকৰ, মই ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ষ্টুডেণ্ট ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী। মই আপোনালোকৰ থ্ৰুদি ক'ব বিচাৰোঁ যে মানে আৰজিকৰ মেডিকেল কলেজত যোনটো নৃশংসভাৱে এজনী ছেকেণ্ড ইয়েৰ PG ট্ৰেইনী হত্যা কৰা হৈছে, তাৰপিছত তাইক ধৰ্ষণো কৰা হৈছে, ধৰ্ষণ কৰি কিনে হত্যা কৰা হৈছে। সেই ইভেণ্টটোৰ কাৰণে আমি আজি কেণ্ডেল লাইট ভিজিলটো কৰিছোঁ। আমাৰ দাবী হৈছে যে যোনটো মানে ইমান দিন হৈ গ'ল তাৰপিছতো সঠিকভাৱে তদন্ত হোৱা নাই। এতিয়া কেছটো পুলিচৰ পৰা CBI ট্ৰান্সফাৰ কৰা হৈছে যদিও সঠিকভাৱে তদন্তটো হোৱা নাই। যোনখিনি এভিডেঞ্চ আছে সেইখিনি টেম্পাৰ কৰিবৰ কাৰণে বহুত চেষ্টা কৰি থকা হৈছে আৰু তাৰ এগেইনষ্টত মানে তাৰ যোনটো ষ্টেট গভৰ্ণমেণ্ট আছে ৱেষ্ট বেংগলৰ, ইহঁতে কি প্ৰেছাৰ দিছে, কি কৰিছে, কাক বচাবৰ কাৰণে চেষ্টা কৰি আছে, সেইটোৰ প্ৰতি মানে যে ঠিক তদন্ত হ'ব লাগে, সেইটোৰ প্ৰতিয়ে মানে আমি আজি এই কেণ্ডেল লাইট ভিজিলটো অৰ্গেনাইজ কৰিছোঁ। আৰু আমি ইয়াৰ পৰা এইটোও ক'ব বিচাৰিছোঁ যে যোনটো হত্যা কৰা হৈছে, তাই যোনখন হস্পিটেলত কাম কৰি আছে, তাই 36 আৱাৰ ডিউটি কৰি কিনে চেমিনাৰ ৰুমত অলপ ৰেষ্ট ল'বৰ কাৰণে গৈছিলে। তাত তেওঁক হত্যা কৰা হৈছে। যদি এখন হস্পিটেল য'ত এজন ডক্টৰে পাব্লিকৰ কাৰণে ছাৰ্ভিচ দিয়ে, তাত যদি এজন ডক্টৰ ছেফ নহয় তেন্তে ডক্টৰ ক'ত ছেফ হ'ব, হয়নে? সেইটো কথা যে পাব্লিকে বুজিব লাগে যে ডক্টৰে কিমান মানে কষ্ট কৰি কিনে ছাৰ্ভিচটো দি আছে, তাৰ পিছতো যদি নিজ জেগাতে ছেফ নহয় তেন্তে কি হ'ব? আৰু এটা কথা, যদি হস্পিটেলত ডক্টৰ যোনে ছাৰ্ভিচ দি আছে সিয়ে ছেফ নহয় তেন্তে জেনেৰেল পাব্লিক কেনেকৈ ছেফ হ'ব? সেইবিলাকৰ কাৰণে যাতে মানে যোনটো গভৰ্ণমেণ্ট আছে, ষ্টেট গভৰ্ণমেণ্টে হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক, তেওঁলোকে সঠিক মেজাৰ্ছ ল'ব লাগে আৰু সেই মেজাৰ্ছখিনি ইমপ্লিমেণ্ট হৈছে নে নাই সেইটোও মানে সেইটোও ইহঁতি চাই থাকিব লাগে। এতিয়া সেইখন হস্পিটেলত যোনটো কেছ হৈছে তাতে ইট ইজ এলিজেড ডেট মানে প্ৰিন্সিপালো নাজানো কিমান পৰিমাণত জড়িত আছে নে নাই, তেখেতক ট্ৰান্সফাৰ কৰা হৈছে, কি কৰা হৈছে, তাৰপিছতো আকৌ বেলেগ এখন কলেজত তেখেতক প্ৰিন্সিপাল পষ্টতে আকৌ ৰিইনষ্টল কৰা হৈছে। সেইবিলাকত মানে তেখেতৰ কিমান ভূমিকা আছে সেইটোৰ প্ৰতি যাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে চায় আৰু এই যোনটো তদন্তটো হৈছে এতিয়া CBI কৰি আছে, সেইটো যাতে ভালকৈ হয় আৰু আমি জাষ্টিছ পাওঁ, তাইৰ কাৰণে জাষ্টিছ পাওঁ, সেইটোৱে আমি আশা কৰিছোঁ। আজিৰ দিনটো এইটোতো ঠিক হোৱা নাই, বিকজ আমি যিসকল চিকিৎসক আছোঁ, যিয়ে ছাৰ্ভিচ দি আছে, এইটো মানে আমাৰ এখন ডেম'ক্ৰেটিক কাণ্ট্ৰিত এভৰি পাৰ্টিকুলাৰ পাৰ্চনৰ এইটো জন্মগত অধিকাৰ যে আমি প্ৰতিবাদ কৰিব পাৰোঁ, ঠিক আছে? এইটো ডেম'ক্ৰেটিক কাণ্ট্ৰি হয়, আমি আৰু ইয়াতে প্ৰতিবাদ কৰিব পাৰোঁ। তো আপুনি যোনটো কথা কৈছে যে 30 গৰাকী চিকিৎসকক নিলম্বিত কৰা হৈছে, সেইটো আমি একেবাৰে ধিক্কাৰ দিছোঁ আৰু সেই যোনটো ডিচিশ্যন দিছে সেই ডিচিশ্যনটো যাতে ঘূৰাই লয় আৰু সেইসকল চিকিৎসকক ৰিইনষ্টল কৰে, সেইটোৱে আমাৰ দাবী। পশ্চিমবংগ চৰকাৰৰ একেবাৰে ফেইলিয়ৰ বুলি ক'ব লাগিব। আৰু যোনটো প্ৰটেষ্ট হৈ আছে এইটো আৰু এম্প্লিফাই হৈ গৈ থাকিব যেতিয়ালৈকে আমি জাষ্টিছটো নাপাওঁ। আৰু যোনটো প্ৰটেষ্ট আছে আমি ইয়াতে ৰখি নাযাওঁ, যেতিয়ালৈকে আমি জাষ্টিছ নাপাওঁ তেতিয়ালৈকে আমি এই প্ৰটেষ্টটো কৰি থাকিম আৰু যেতিয়ালৈকে নাপাওঁ বস্তুটো আৰু এম্প্লিফাই হ'ব। আজি এখন কলেজে কৰিছে, আজি অকল আমাৰ যোনবোৰ ষ্টুডেণ্ট আছে আৰু ডক্টৰ আছে তেখেতসকলে কৰিছে। বস্তুটো যেতিয়া এম্প্লিফাই হ'ব, এই সাধাৰণ জনতা যিমান ইয়াত ৰখি আছে তেখেতলোকেও প্ৰটেষ্ট কৰিবলৈ আমাৰ লগত আহিব, বিকজ এইখিনি কৰাৰ প্ৰতিয়ে মানে এওঁলোক মানে গম পাব ন কি হৈ আছে আমাৰ লগত, তেখেতসকলেও বুজি পাব, তাৰপিছত এখেতসকলেও ওলাই আহিব। কিমান দিন জাষ্টিছ আমি নোপোৱাকৈ থাকিম? যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে কৰি থাকিম আৰু এদিন ন এদিন আমি নিশ্চয় জাষ্টিছ পাম আৰু সেইটো আমাৰ দৃঢ় বিশ্বাস।